আজিৰ ভিডিঅ'টোত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। জীৱনত কেতিয়াবা এনে লাগে নেকি যে আপুনি বহুত পৰিশ্ৰম কৰিছে কিন্তু ফলাফল একো পোৱা নাই। বহুত বছৰ ধৰি চেষ্টা কৰিলে, সপোনৰ বাবে ত্যাগ কৰিলে সকলো, কিন্তু সফলতাৰ আগমুহূৰ্ততে সকলো ভাঙি শেষ হৈ যায়। যদি আপোনাৰ জীৱনটো এনে হৈছে তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব, কাৰণ আজিৰ এই সত্যটো হয়তো আপোনাৰ চিন্তাধাৰাই একেবাৰে সলনি কৰি দিব পাৰে। আমি সাধাৰণতে বিশ্বাস কৰোঁ যে সফলতা মানে সোজা একদম সাধাৰণ পথ, কিন্তু বাস্তৱ সফলতা পথ কেতিয়াও সোজা নহয়। অৰ্থাৎ প্ৰতিজন সফল মানুহৰ জীৱনত এনেকুৱা মুহূৰ্ত কিছুমান আহি পৰে য'ত তেওঁলোকে ভাবিছিল যে মোৰ সকলো পৰিশ্ৰম একেবাৰে এনেই গ'ল, কিন্তু পাছত তেওঁলোকে বুজিছিল যে সেই বিফলতাই আছিল সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায় বা উপায়। জীৱনত কেতিয়াও আপুনি যিটো কাম কৰিবলৈ ওলাইছে তাৰ আগতে নতুন সমস্যা আহি পৰে। কেতিয়াবা পৰিয়ালৰ দায়িত্ব আহে, কেতিয়াবা আৰ্থিক সমস্যা আহে, আৰু কেতিয়াবা আপুনি এনেকুৱা এটা কাম আৰম্ভ কৰোঁতেই স্বাস্থ্যৰ কিছুমান সমস্যা আহি পৰে, আৰু কেতিয়াবা জীৱনে আপোনাক আন মানুহৰ বাবে থমকি থাকিবলৈ একেবাৰে বাধ্য কৰাই দিয়ে। তেতিয়া বহুতে ভাবে মই পিছ পৰি গ'লোঁ, মই একেবাৰে বিফল হৈ গ'লোঁ, কিন্তু সত্যটো হ'ল আপুনি পিছ পৰি যোৱা নাই। আপুনি জীৱনত আন এটা গুৰুত্বপূৰ্ণ পাঠ শিকি আছে। এটা সপোন পূৰণ কৰাটো ডাঙৰ কথা, কিন্তু সেই সপোন পূৰণৰ বাটত মানুহক সহায় কৰাটো আটাইতকৈ ডাঙৰ কথা। অনেক সময়ত আপুনি ভাবে মোৰ পৰিকল্পনা মতে কিয় নহ'ল, বা মই ভবা মতে কিয় নহ'ল, কিন্তু জীৱন সদায় আমাৰ পৰিকল্পনাৰ মতে কেতিয়াও নচলে, কাৰণ জীৱনৰ নিজৰ পৰিকল্পনা থাকে। আমি যিটোক আপুনি বাধা বুলি ভাবিছোঁ সেয়াই হয়তো আপোনাৰ কাইলৈ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তিও হ'ব পাৰে। আজি যিটোক আপুনি ক্ষতি বুলি ভাবিছে সেয়াই হয়তো আপোনাৰ অধিক জ্ঞানী আৰু শক্তিশালী কৰি তুলিব পাৰে। এইকাৰণেই সফলতা মানুহে কেতিয়াও বিফলতাক শেষ বুলি নাভাবে। তেওঁলোকে জানে প্ৰতিটো বাধাই নতুন কিবা এটা শিকিবলৈ আহে, প্ৰতিটো দেৰি আপোনাক অধিক প্ৰস্তুত কৰিবলৈ শিকায়, প্ৰতিটো কষ্টই আপোনাক অধিক শক্তিশালী হ'বলৈ শিকায়। সেয়ে যদি আপোনাৰ জীৱনত এতিয়া সকলো আপুনি মনে ভবা মতে যদি চলা নাই, হতাশা নহ'ব। যদি আপোনাৰ পৰিশ্ৰমৰ ফল এতিয়াও পোৱা নাই, হাৰ নামানিব। যদি আপুনি পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লগা হৈছে তেন্তে কেতিয়াও ভয় নকৰিব, কাৰণ শূন্যৰ পৰা আৰম্ভ কৰা মানুহেই বহু সময়ত ইতিহাস সৃষ্টি কৰিছে। মনত ৰাখিব যে জীৱনত যি ভুল হৈছিল হয়তো সেয়া প্ৰয়োজন আছিল, যি দেৰি হৈছে হয়তো সেয়াই আপোনাক সঠিক সময়ৰ বাবে প্ৰস্তুত কৰি তুলিছে, আৰু যি হেৰুৱাইছে, আপুনি ভাবিছে যে কিবা এটা মোৰ হেৰাইছে, হয়তো সেয়া আপোনাক জীৱনৰ আটাইতকৈ ডাঙৰ সফলতাৰ দিশলৈ লৈ গৈ আছে। এতিয়া মেইন কথাটো হৈছে ধৈৰ্য ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি থাকক, কাৰণ সফলতাৰ সেইসকলৰে হয় যিসকলে কষ্টৰ মাজত খোজ দিয়া বন্ধ নকৰে। গতিকে আজিৰ ভিডিঅ'ত যদি ইনফৰ্মেটিভ লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি আপোনাৰ বন্ধু বান্ধৱসকলে যদি হতাশাত যদি ভুগি আছে, বা হতাশাত নভুগিলেও আপুনি এই বিষয়ে জানিব লাগে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো সদায় ছাপোৰ্ট কৰি থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই, গতিকে আন এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। ধন্যবাদ।